নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 এপ্ৰিল। মাজত মাত্ৰ এটা দিন লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন নাপালে ক'ত কৰিব অভিযোগ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে আত্মীয়কৃত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰা হ'ব। যদি আপুনি 10,000 টকাৰ চেক পাইছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2,000 টকা নহয় 3,000 টকা সোমাব। PM কিষাণ টকা বৃদ্ধিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থাকিলে আপুনি চেনি দালি নিমখ আপুনি লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত কাইলৈৰ ভিতৰতে সংগ্ৰহ কৰক একেবিধ সামগ্ৰী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মাজত মাত্ৰ এটা দিন লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী টকা। ধন নাপালে ক'ত কৰিব আপুনি অভিযোগ। চৰকাৰৰ ফালৰ পৰা অভিযোগ দিয়াৰ ব্যৱস্থা কৰিছে। অৰুণোদয়ৰ হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকা। নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই লাভ কৰিব ধনৰাশি। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। ফোন কৰি দিয়ক আপুনি অভিযোগ। ফোন নম্বৰটো হৈছে 1800202626। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। বৃদ্ধা পেঞ্চন আৰু দিব্যাংগ পেঞ্চনৰ হিতাধিকাৰী একাউণ্টত এই টকা প্ৰদান কৰা হ'ব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। কাইলৈ হৈছে 10 এপ্ৰিল। কাইলৈ আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি পাবনে? বহুতে কমেণ্ট কৰি আছে কাইলৈ কিন্তু আপোনালোকৰ একাউণ্টত এইকেইটা আঁচনিৰ টকা নাপায়। যদি এইকেইটা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত 10 মে'ত আপোনাৰ একাউণ্টত এইকেইটা আঁচনিৰ টকা সোমাব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। অসমত নতুনকৈ 5,04,000 লোকে পাব ৰেচন কাৰ্ড। বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত। প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত। বহু পৰিয়ালত 2ৰ পৰা 3জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। 126টা সমষ্টিতে নতুনকৈ 4,000 হিতাধিকাৰী পাব ৰেচন কাৰ্ড। ইয়াৰ পাছতে বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্তৰ চিন্তা চৰ্চা কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি। যোৱা বছৰত নতুনকৈ 40 লাখ লোকে লাভ কৰিছে ৰেচন কাৰ্ড আৰু এই বছৰৰ আৰম্ভণিতে অন্তৰ্ভুক্ত হ'ল 19,55,000 নতুন হিতাধিকাৰী আৰু ইয়াৰ মাজত বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে। বিধানসভাত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। যদি আপুনি ৰেচন কাৰ্ড পোৱা নাই, ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈছে তেনে ক্ষেত্ৰত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম। আপোনাৰ আধাৰ কাৰ্ড সক্ৰিয় কৰি ৰাখিবলৈ কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। এতিয়াৰ পৰা কেৱল অনলাইন যোগে হ'ব আধাৰ কাৰ্ড আপডেট। নাম ঠিকনা মোবাইল নম্বৰ আপডেট কৰিবলৈ ভৰিব লাগিব 75 টকা। ফিংগাৰপ্ৰিণ্ট ফটো আপডেট কৰিবলৈ ভৰিব লাগিব 125 টকা। 2026 চনৰ 14 জুনলৈকেহে বিনামূল্য হ'ব অনলাইন আপডেট। কেৱল এয়াই নহয়, আপুনি এতিয়াৰ পৰা অনলাইনৰ জৰিয়তে ডকুমেণ্ট আপডেট কৰিব পাৰিব বিনামূলীয়াকৈ। 31 ডিচেম্বৰৰ ভিতৰত পান কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব। যদি আপুনি পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড 31 ডিচেম্বৰৰ ভিতৰত লিংক কৰা নাই তেনে ক্ষেত্ৰত এতিয়াৰ পৰা টকা দি আপুনি লিংক কৰিব লাগিব। পান আধাৰ লিংক হোৱাৰ পিছতে আপুনি কিন্তু সকলো ধৰণৰ লেনদেন কৰিব পাৰিব। অন্যথা যদি আপোনাৰ বেংক একাউণ্টত লিংক হৈ আছে আধাৰ কাৰ্ড তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ লেনদেন বন্ধ হ'ব পাৰে। পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰিলে আপুনি বিপদত পৰিব পাৰে। আধাৰ OTP ভেৰিফিকেশ্যন কৰিব পাৰিব KYC। এতিয়াৰ পৰা কেৱল অনলাইন যোগে হ'ব আধাৰ কাৰ্ড আপডেট। দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হৈছে নতুন নিয়ম। আপুনি কিন্তু 2026 14 জুনলৈকে আপডেট কৰিব পাৰিব। ইয়াৰ পিছত যদি আপুনি কৰিবলৈ যায় তেনে ক্ষেত্ৰত পইচা দিব লাগিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ 10 এপ্ৰিলত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। হয়, কাইলৈ পুৱা ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। SSLCৰ পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। আপুনি অতি সহজতে ঘৰতে বহি চেক কৰিব পাৰিব আপোনাৰ ৰিজাল্ট। ভোটদান পৰ্ব শেষ হোৱাৰ পিছদিনে ফলাফল ঘোষণা। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বুলি প্ৰশ্ন কৰিছিল বাগিনে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। কেইবাটাও ৱেবছাইটত লাভ কৰিব ফলাফল।
আপুনি কেনেকৈ ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে ৰিজাল্টটো চেক কৰিব যদি আপোনালোকৰ ভিডিঅ'লৈকে এতিয়া এটা কমেণ্ট কৰি জনাই দিয়ক। জয়পুৰত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক যাতে সকলোৱে জানিব পাৰে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অজ্ঞাত ব্যক্তিয়ে ভোট দিয়াক লৈ উত্তপ্ত পৰিস্থিতি। ভোট দিবলৈ গৈ উভতি আহিল ভোটাৰ। এজন ব্যক্তিৰ নামত ভোট দিলে অন্য ব্যক্তিয়ে, ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাৰায়ণপুৰত ভোট দিবলৈ গৈ ঘৰলৈ উভতিলে ভোটাৰ। বিহপুৰীয়াৰ এটা ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। শুভৰাম বসুমতাৰী নামৰ ভোট দিলে অন্য ব্যক্তিয়ে আৰু এই ঘটনা বৰপথাৰ প্ৰগতি LP স্কুলত এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। দেৰগাঁৱৰ নাৰিকলগুৰিৰ ভোট কেন্দ্ৰতে এনেকুৱাকৈ ভয়ানক ঘটনা আন এটা সংঘটিত হৈছে আৰু বেলেগৰ ভোট প্ৰদান কৰিলে বেলেগ এজনে। ভৱানী কলিতা নামৰ মহিলাগৰাকীয়ে ভোট দিবলৈ সোমাইছিল, পাছতে পোহৰলৈ আহিছে এই ঘটনা আৰু ভৱানী কলিতাৰ হৈ ভোটদান কৰিলে বেলেগ অজ্ঞাত ব্যক্তিয়ে। এই ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্য দেৰগাঁৱৰ এই ভোট কেন্দ্ৰত। আপোনাৰ গাঁও বা অঞ্চলত ভোট কেন্দ্ৰত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নেকি? নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমৰ ভূমিপত্ৰই এইবাৰ নতুন অসম কৰিব। গৌৰৱ গগৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। নিৰ্বাচনৰ দিনে গৌৰৱ গগৈৰ বৃহৎ মন্তব্য। প্ৰথমটো প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ, মোৰ বিশ্বাস আছে অসমৰ জনতাই নতুন অসম কৰিব। ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে এখন সুস্থ অসমৰ সপক্ষে ভোটদান কৰিব। আজি বতৰ ভাল বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। 2021 তুলনাত এইবাৰ ভোটদানৰ হাৰ বাঢ়িব। অসমৰ জনতাই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ ভূমিপত্ৰই নতুন অসম কৰিব। মানুহৰ মাজত যথেষ্ট উৎসাহ আছে বুলি মন্তব্য কৰিছে। মই ভাবোঁ অসমৰ জনতাই নতুন বৰ অসম কৰিব। অসমৰ জনতাই অসমৰ দায়িত্ব ল'ব। জনতাৰ হাততহে অসম সুৰক্ষিত থাকিব। আমি কৃতজ্ঞ অসমবাসীৰ ওচৰত, যোৰহাটবাসীৰ ওচৰত মই কৃতজ্ঞ। 4 তাৰিখে আমি নতুন এখন অসম দেখা পাম। অসমৰ জনতাই অসমৰ দায়িত্ব ল'ব, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমসহ সমগ্ৰ উত্তৰ পূবত আহিছে কাল ধুমুহা। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত সংঘাত চলাব কাল ধুমুহাই। 10 এপ্ৰিললৈকে জাৰি কৰা হৈছে ধুমুহা বৰষুণৰ য়েলো এলাৰ্ট। আজি ৰাতি সাৱধান হওক জনতা। গুৱাহাটীৰ লগতে কামৰূপ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু যোৰহাটত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। শোণিতপুৰ, লখিমপুৰ আৰু ধেমাজিতো হ'ব পাৰে শিলাবৃষ্টি। আৰু আজিৰ দিনত আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আছিল কমেণ্ট কৰি জনাই দিয়ক। চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচলতো ধুমুহাৰ তীব্ৰ সতৰ্কবাণী। ধুবুৰী, গোৱালপাৰা আৰু বৰপেটাত ধূলিৰ ধুমুহাৰ আশংকা। কেৱল ইয়াই নহয়, 10 এপ্ৰিল পৰ্যন্ত ঘৰৰ পৰা ওলালে সাৱধান হওক প্ৰতিজন লোকসকল। বঙাইগাঁও, নলবাৰী আৰু নগাঁৱতো কাল ধুমুহাৰ কালৰূপ দেখা পোৱাৰ সম্ভাৱনা। বিজুলীৰ ঢেৰেকনিৰ পৰা বাচিবলৈ নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ পৰামৰ্শ। ধুমুহাৰ কবলত পৰিব পাৰে কাছাৰ আৰু কৰিমগঞ্জ। 10 এপ্ৰিললৈকে অব্যাহত থাকিব প্ৰকৃতিৰ তাণ্ডৱ আৰু আজি ৰাতি সকলোৱে সাৱধান হৈ থাকক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, একেখন ঘৰতে শাহু আৰু বোৱাৰীয়ে পাব দুটা অৰুণোদয়। শাহুৱেকৰ সমান্তৰালকৈ বোৱাৰীকো দিয়া হ'ব অৰুণোদয় আঁচনি। প্ৰথমবাৰলৈ বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় দিয়াৰ পূৰ্বে শাহু আৰু বোৱাৰীক দিয়া হ'ব 2খন ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে অৰুণোদয়ৰ ধন পাব দুয়োগৰাকীয়ে। একেখন ঘৰতে বিনামূলীয়া চাউল, চেনি, দালি পাব দুগুণ। কেৱল ইয়াৰ নহয়, চাহপাতৰ লগতে মিঠাতেলৰ দুগুণ পাব এটা পৰিয়ালে। এপ্ৰিল আৰু অক্টোবৰত প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ চিলিণ্ডাৰ। বিহু আৰু পূজাত চিলিণ্ডাৰৰ অভাৱত নুভোগে অসমৰ মহিলাসকল। প্ৰচাৰৰ অন্তিম দিনে বৃহৎ ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.